मोर नाम श्रीमती रानू देवी। मैं कोनो हे नापाওঁ। हेमंत मामाई কৈছিল जी रेशन कार्ड जार থাকে সেইগিলাখানে অৰুণোদয় পাব। কাৰ্ড আছে অৰুণোদয় নাপাওঁ, একো সুবিধাই নাপাওঁ। বস্তু আহে ৰাতি ৰাতি ভাগুৱাই। যাৰ তাৰমানে সভাপতি ছেক্ৰেটাৰী সেইগিলাখান আছে তাৰ সেইগিলাখান বংশগিলাখান হকি বস্তু দিয়ে ৰাতি ৰাতি দিয়ে। হেমন্ত মামাইতো ৰাতি ৰাতি বস্তু ভাগবা দিয়া নাছিল না ভাগবা দিছিল? ৰাতি ৰাতি ভাগবা দিয়া না। আৰু যোনি পায় সি পাই থাকে, নাপোৱাগিলে কিয় নাপায়? ৰাতি কম্বল দিয়ে, ৰাতি মেচিন পায়, ৰাতি বস্তু পায়, ৰাতি পইচা পায়, ৰাতি সেই পায় কে বেলেগেও পাব লগা আছে। মামাইতো চবকে দিব দিছিল। যাৰ মামাই কৈছিল যি যাৰ কাৰ্ড আছে সেইগিলাখানে পাব লাগে, সেইগিলাখানকো দিব লাগে। তাৰমানে এতিয়া এনে হেন হৈছে মেম্বৰ চেয়াৰমেন যাৰ তাৰমানে নিজে সম্পৰ্ক অবৈধ প্ৰেম থাকে সেইগিলাখানে সি পায়। যাৰ লগত প্ৰেম নাথাকে সেইগিলাখানক নেদেয়। তাৰমানে ঘৰৰে দুটা তিনিটাই পায়। অৰুণোদয় প্ৰেম থাকিলে অৰুণোদয়, প্ৰেম থাকিলে বস্তু দেই, প্ৰেম নাথাকিলে নেদে, প্ৰেম নাথাকিলে নেদে। মই পোৱা নাই, কাটি দিছে। এইবাৰ পইচা লৈছিল পুলক মেম্বৰে, পইচা লৈছে 200 কৰি পইচা লৈছে মেম্বৰে, পুলক মেম্বৰে। তাৰপৰা এতিয়া লিষ্টত নাম আহাতে সুধিলোঁ না কি হ'ল, মোৰ নামটো আছে না নাই? অহা নাই, কামেই কৰা নাই। কিয় কাম কৰা নাই? বন্ধ কৰি দিছে বোলে। কি বন্ধ কৰিছে? বাকীগিলাৰ বন্ধ নকৰাকৈ নাম আহিল, আমাৰ খান লিষ্টত বন্ধ কৰিলাক। আৰু আমাৰ পাই লৈ যায় পইচা ওলাই বস্তু নি পেলাই ব্লকত বোলে কয় এখন নালগে দিবা, কাটি দি। এনেকৈ কয়, এনেকৈ কিয় কাটি দিবা ক'ব লাগে? হেমন্ত মামাইতো দুৰ্নীতি কৰিব দেনে, এতিয়া বহুত দুৰ্নীতি হৈ আছে। এইবাৰ যদি ইলেকশ্যনৰ আগতে আমাক যদি অৰুণোদয় নেদে, এই গাঁৱত সোমাব পাই নেদাওঁ, ভোট বৰ্জন কৰি দিম। গাঁৱত সোমাব পাই নেদাওঁ, ভোট কাৱাই নেদে, ভোট বৰ্জন কৰি দিম। তাই গণ্ডগোলটো এই বিজেপিৰ কৰ্মীগিলাই, BPFৰ কৰ্মীগিলাই তাৰমানে এই দালাল গিলে এনেকৈ কৰি আছে। দালাল গীতাই বিজেপিৰ BPFৰ এই দালাল গীতাই কৰি আছে। মেম্বৰ গোট কমিটিৰ মানুহ কিবা কিবি এইগিলাখানে কৰি আছে। বস্তু পাই অবৈধ প্ৰেম নাথাকিলে কাৰণে কৰা হ'ল যে মই অৰুণোদয় যোৱা 3 বছৰে মই অৰুণোদয় ঠিকে পাইছিলোঁ, কিন্তু মই এইবাৰ নতুন পূৰণ কৰাৰ কাৰণে নতুন কৰি আকৌ কাগজ পত্ৰ জমা লৈছে। জমা লওঁতে একো কোৱা নাছিল, কিন্তু মই পৰহি শুনা পালোঁ যে মোৰ অৰুণোদয়ত নাম নাই। কিন্তু পৰহি অৰুণোদয়ত নাম নাই বুলি কোৱাৰ পিছত মোৰ একো অপশ্যনে নাছিল, কাৰণ মই গৈছিলোঁ তথাপিতো চেয়াৰমেন বাইদেউৰ তাতেও গৈছিলোঁ, ব্লকতো গৈছিলোঁ। কিন্তু ব্লকেও মোক চেলেণ্ডাৰ কৰিছে যে আজি মই ব্লকত যোৱাতে ব্লকৰ মানুহে মোক দৰ্জা মাৰি দিছে, মোক সোমাব নেদলাক। দৰ্জাখন জপাই দিছে, কৈছে কি আজি আমাৰ ইয়াতে কোনো কাম নাই, কোনো ধৰণৰ অৰুণোদয় কাম কৰা নাই, দৰ্জাখন সেই বুলি কৈ মাৰি দিছে। মাৰি দিয়াৰ পিছত মই গুচি আহিছোঁ। চেয়াৰমেন বাইদেউৰ তাতে গ'লোঁ। চেয়াৰমেন বাইদেউ কৈছে যে মই এতিয়া অৰুণোদয়ৰ কোনো কাম কৰা নাই, মই এতিয়া ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। তাৰপিছত মোৰ একো উপায় নাছিল। তাৰপিছত মই আপোনালোকৰ সহায় ল'ম বুলি আপোনালোকৰ ওচৰত গ'লোঁ। যাই মই আপোনালোকৰ সহায় ল'লোঁ। মোৰ ঘৰত চাওক মোৰ কোনো নাই, মোৰ মা আৰু ময়ে অকলে। মায়েও তাকো বিকলম্ব হৈও তথাপিতো স্কুলত কাম কৰি আছে, 1000 টকাকৈ দৰমহা পায়। কিন্তু 1000 টকা দি মায়ে মোক চলাব নোৱাৰে। মই বিবাহ বিচ্ছেদ, মই বিয়া হৈ ঘৰত গুচি আহিছোঁ। সেইকাৰণে মই বিবাহ বিচ্ছেদ হৈ মই ঘৰতে আছোঁ কাৰণে মই অৰুণোদয় 3 বছৰে পালোঁৱে। 3 বছৰে পাই মই এইবাৰ অৰুণোদয়টো মোৰ কাটি পেলাক। কিহৰ কাৰণে কাটি পেলাক মই সেইটো কথা গম নাপালোঁ। কিন্তু মই মেম্বাৰকো সুধিলোঁ, মেম্বাৰে কৈছে নাই, কোনো ধৰণৰ নাম নাই। কিন্তু মই তাৰপিছত নাম নাই বুলি কৈছে, ঠিকে আছে। তাৰপিছতো বোলে মোৰ মায়ে যাই কিনে গোলাপী বাইদেউৰ তাতে কাগজ জমা দিছে। গোলাপী বাইদেউৰ তাতে কাগজ জমা দিওঁতে গোলাপী বাইদেউ পইচা লৈছে 200 টকা। 200 টকা লৈ কিনে অৰুণোদয়ৰ কাগজটোত মোৰ নাম সোমাই নেদলাক। নাম সোমাই নেদাৰ কাৰণত মই এতিয়া এটাই ব্যৱস্থা ল'ব লগা হ'ল যে মোক মিডিয়াৰ সহায় লাগে। সেইকাৰণে মই আপোনালোকৰ ওচৰত গ'লোঁ। আপোনালোক মানুহ আমাৰ ইয়াৰ প্ৰাপ্য মানুহ মোটামুটি 29 জন পোৱা নাই। মোৰ হাতত লিষ্ট আছে, গোটেইখিনি মানুহে মোৰ লগত আছে। 29 জন মানুহে পোৱা নাই। যিখিনি মানুহ পোৱা নাই না, এনেকুৱা মানুহ মই আপোনালোকক এতিয়া ঘৰত নি দেখাব পৰা পৰিস্থিতি নাই, কিন্তু ইমান বেয়া বেয়া মানুহে পোৱা নাই য'ত নেকি বিবাহ বিচ্ছেদটো বাদ হয় অবিবাহিত 40-50 বছৰীয়া একোটা মানুহে অৰুণোদয় পোৱা নাই। কিন্তু এই কিহৰ কাৰণে এইটো বাচি কৰলাক, এইটো কথা বুজি নাপালোঁ। যি মই বাৰু কথাটো কৈছোঁ, মোক বাৰু কাটলাক, মোৰ মাক হ'লেও দিব লাগিছিল। কিন্তু মোৰ কাৰ্ড আছে, মোৰ ৰেচন কাৰ্ড মোৰ কাৰ্ড আছে, তথাপিতো মই নাপালোঁ। কিন্তু যি অবিবাহিত ছোৱালীক দিয়া নাই, য'ত নেকি তাই ৰাস্তাত পাগলা হৈ ঘূৰি আছিল, তথাপিতো তাইক কোনো সহায় নকৰে। কিন্তু মাকো ভৰি হাত ভাঙি বিচনাত পৰি আছে, তাইৰ কোনো সহায় নাই। তাই 2 পাল্লা চাউল পাই 1 পাল্লা চাউল বিক্ৰী কৰি পেলাই তাই মাকক খুৱাই ৰাখি আছে। কিন্তু তাই কোনো ধৰণৰে তাই তাৰমানে সহায় নাপালাক অৰুণোদয়। তাই মোক বহুত কৈছে মইনাত তোৰ লগত মোকো কৰি দিবি, কিন্তু তথাপিতো মই একোৱে বিকল্প নাপালোঁ। নাপাই কিনে মই মিডিয়াৰ সহায় ল'ব লগা বাধ্য হ'লোঁ। DC বাইদেউৰ তাতে গৈছিলোঁ, মোক কোনো ধৰণৰ
ৰেছপন্স নিদিলাক ডিচি বাইদেৱে, কোনো ধৰণৰে ৰেছপন্স নিদিলাক। ডিচি বাইদেউ মোৰ লগত কথা পাতিবই নিবিচাৰিলাক। তথাপিতো মই পিছে পিছে যাই জবৰদস্তি কৰি সুধিছিলোঁ, বাইদেউ মোক অৰুণোদয়টো চাই দিয়ক, মোৰ এনেকুৱা হৈছে, মোৰ অৰুণোদয়টো কাটা গ'ল, মই 3 বছৰে অৰুণোদয় পালোঁ, কিন্তু মই তাৰপিছত মোৰ অৰুণোদয় এই মাহটোত মোৰ অৰুণোদয় বন্ধ কৰি দিলাক, আৰু শুনবা পাইছোঁ এইবাৰ মোৰ অৰুণোদয়ত নাম নাই। কিন্তু মোৰ কিহৰ কাৰণে নাম নাই? মোৰ দেউতা নাই, মোৰ ভাই নাই, মোৰ কোনো দাদাও নাই, মোৰ মায়ে আৰু ময়ে একলাই, কিন্তু মই তথাপিতো মই অৰুণোদয় পাব লগা হয় না নহয়? সেইটোৱে মই মামাৰ ওচৰত মোৰ সেইটোৱে বিনম্ৰ অনুৰোধ। এনেকুৱা পাইছি য'ত নেকি চৰকাৰী চাকৰি আছে, চাকৰি থকা মানুহে অৰুণোদয় পাইছি, য'ত নেকি মাষ্টাৰ চাকৰি কৰা মানুহে অৰুণোদয় পাইছি। কিন্তু এইটো ক'লোঁ যে এনেকুৱা মানুহ অৰুণোদয় পাইছি য'ত নেকি পাবা লগা কোনো নহয়ে, য'ত নেকি চৰকাৰী চাকৰি লৈ কিনে যদি অৰুণোদয় পায়, তেতিয়াহ'লে আমি দুখীয়া গৰীবে কি কৰি খাওঁ? সেইটো কথা কওকচোন। আমি দুখীয়া পইচা লৈছি, 200 টকাকৈ পইচা লৈছি, মেম্বাৰবিলাকেও পইচা লৈছি, তাৰপিছত গোলাপী চেয়াৰমেনেও পইচা লৈছি, এইফালে গোলাপী বাইদেৱেও পইচা লৈছি। চব এটাই বিনম্ৰ অনুৰোধ, যদি এইবাৰ আমি ইলেকশ্যনৰ আগত অৰুণোদয় নাপাওঁ, তেতিয়াহ'লে আমি কিন্তু এইকেইটা ভোট কিন্তু অৰুণোদয় নাপালে এইকেইটা ভোট কিন্তু আমি নিদিওঁ। কাৰণ আমাক মামাৰ ওচৰত এইটোৱে বিনম্ৰ অনুৰোধ, ইলেকশ্যনৰ আগত যে আমাক অৰুণোদয় দিয়ে, অৰুণোদয় নিদিলে কিন্তু আমি কোনো ধৰণৰ ভোট আমি নিদিম। আমি ভোট দৰকাৰ হয় ব্লেংকেটে দিম, আমি তথাপিতো ভোট নিদিম। কিন্তু এইটোৱে কথা, যদি মামাক আমাৰ ভোটৰ দৰকাৰ হয়, তেতিয়াহ'লে আমাক মামাই চাব, কাৰণ মামা ৰাইজৰ কাৰণে, দুৰ্নীতিৰ কাৰণে মামা নহয়। আমি জানো দুৰ্নীতি কৰাৰ কাৰণে মামা নহয়, কিন্তু দুৰ্নীতি মামাই বন্ধ কৰিছিল, কিন্তু দুৰ্নীতি চলিয়ে আছে আৰু ভৱিষ্যতো চলি থাকিব দুৰ্নীতি। সেই দুৰ্নীতি মামাই বন্ধ কৰিব পৰা নাই, কিন্তু মামাৰ পাৰৰ পৰাই বন্ধ কৰিছে, কিন্তু মামাই বন্ধ কৰিব পৰা নাই। সেইটো বন্ধ কৰাটো আমি বিচাৰোঁ, দুৰ্নীতিটো বন্ধ কৰক, আৰু চবকে পুনৰবাৰ চাৰ্ভে কৰক, দৰকাৰ হয়, আৰু পুনৰবাৰ বৰ্ষপাত অৰুণোদয় বন্ধ কৰক, বন্ধ কৰি চাৰ্ভে কৰক, পাবা লাগাক দিয়ক, নাপাবা লাগাক মামাই ব্যৱস্থা কৰক, যি কৰে, কিন্তু অৰুণোদয়টো বন্ধ কৰি পুনৰবাৰ চাৰ্ভে কৰে যেন, সেইটোৱে